ভালে আছা নিশ্চয় তোমালোকে তো টুডে উই আৰ গোইং টু লাৰ্ণ দ্য মেজিক অফ আৰ্টিকল আমি আজি কি শিকিব গৈ আছো আৰ্টিকলৰ যাদু হয়নে আৰ্টিকল কোনবিলাক তোমালোকে জানাই হয়নে এ এন এণ্ড দা এতিয়া এইবিলাক ক'ত কেতিয়া ব্যৱহাৰ হয় আমি সেইটো শিকিম আজি এইবাৰ চোৱা আমাৰ ইংলিছ এলফাবেট এইটো হ'ল আমাৰ কি হয় ইংলিছ এলফাবেট এ বি চি ডি এনেকৈ চিৰিয়েলি যেতিয়া আমি জেডলৈকে ক'ম সেইটো হ'ল ইংলিছ এলফাবেট কিন্তু যেতিয়া ইয়াৰে একোটা একোটা বৰ্ণৰ কথা ক'ম বৰ্ণ মানে হ'ল লেটাৰ মনত ৰাখিব এলফাবেট বৰ্ণমালা এতিয়া যদি মই ক'ম এম বা অ' বা এইচ এইবিলাক একোটা একোটা লেটাৰ হয় কিন্তু যেতিয়া মই এ বি চি ডি এনেকৈ কৈ পেলাই জেডলৈকে কৈ যাম গোটেইখিনি হ'ব আমাৰ এলফাবেট অ'কে ইয়াতে চাবা ইয়াতে দুটা কালাৰ স্কিম আছে স্ক্ৰীনখনত চোৱা দুটা কালাৰ আছে এটা হ'ল কেইটামান লেটাৰ ব্লু কালাৰত আছে আৰু কেইটামান লেটাৰ আছে অৰেঞ্জ কালাৰত বা যিকোনো আদাৰ কালাৰ ইয়াতে মই অৰেঞ্জ কালাৰ দিছো কিন্তু চাবলগীয়া ৰং কালাৰ কেইটা হ'ল ব্লু কালাৰত এতিয়া কোৱাচোন ইয়াতে কোন কোন লেটাৰ কেইটা ব্লু কালাৰত আছে এ ই আই অ ইউ তোমালোকে লৈ ল'বা আমাৰ হাত এখনত কেইটা আঙুলি থাকে 5টা আঙুলি থাকে হয়নে আমি সদায় মনত ৰাখিম যে এইকেইটা হ'ল ইংলিছৰ স্বৰবৰ্ণ আমি যে অসমীয়াত স্বৰবৰ্ণ আছে অ আ হস্ৰই দীৰ্ঘই এইবিলাক ঠিক তেনেকৈ ইংলিছৰো স্বৰবৰ্ণ আছে সেইকেইটাক আমি কি কওঁ ভাৱেল ভাৱেল কেইটা হ'ল 5টা আমি সদায় এখন হাত দাঙি দিম কেইটা আছে ভাৱেল আমাৰ 5টা ভাৱেল এ ই আই অ ইউ আৰু বাকী যিকেইটা ৰৈ গ'ল সেইকেইটা হ'ল কনচনেণ্ট অ'কে চোৱা ইংলিছ এলফাবেটত দুটা টিম আমি ভাগ কৰি লৈছো ফাৰ্ষ্ট টিমটো হ'ল ভাৱেলৰ আৰু ছেকেণ্ড টিমটো হ'ল কনচনেণ্টৰ অলৰেডি আমি জানোৱেই ভাৱেল কেইটা হয় 5টা এ ই আই অ ইউ এইকেইটা হ'ল আমাৰ টিম 1 ভাৱেলছ এবাৰ আমি কি চাম টিম 2 কনচনেণ্টছ বাকী যিকেইটা ৰৈ গ'ল 21 লেটাৰ্ছ ইংলিছত টোটেল 26টা লেটাৰ থাকে 26টা লেটাৰ্ছ হয়নে তাৰে ভিতৰত 5 ভাৱেলছ এণ্ড আদাৰ যিকেইটা ৰৈ গ'ল সেইকেইটা হ'ল কনচনেণ্ট 21 কনচনেণ্ট এইকেইটা বি চি ডি এফ জি এইচ জে কে এল এনেকৈ জেডলৈকে কেৱল এই 5টা লেটাৰ বাদ দি পেলাই মনত থাকিবনে তোমালোকৰ এতিয়া কথাটো হ'ল আমাৰ আৰ্টিকেল কেইটা আৰ্টিকেল আমাৰ 3টা এ এন এণ্ড দা এতিয়া এইকেইটা ক'ত কেতিয়া বহে আমি সেইটো শিকিম তোমালোকেতো জানাই ভাৱেল কনচনেণ্টৰ কথাটো আমি কিয় কৈছো এতিয়াহে ধৰিব পাৰিবা তোমালোকে কৈ যাম যেতিয়া এতিয়া চোৱা কনচনেণ্ট চাউণ্ডছ মানে বাকী যে ৰৈ গ'ল ভাৱেলৰ বাহিৰে যি 21টা লেটাৰ ৰৈ গ'ল সেইকেইটা হ'ল কনচনেণ্ট চাউণ্ডছ ধ্বনি এতিয়া ইয়াতে স্ক্ৰীনত কি লিখা আছে ব্যঞ্জন বৰ্ণ বা কনচনেণ্টৰ আগত বহা শব্দ বা ৱৰ্ডছৰ আগত এ ব্যৱহাৰ হয় এটা কথা সদায় মনত ৰাখিবা এ মানেও এটা আৰু এন মানেও এটা দুটাৰে অৰ্থ এটা এক বা এটা এতিয়া আমি বহিব কেতিয়া কেতিয়াবা ইংৰাজীত এ বহে কেতিয়াবা এন বহে আমাৰ অসমীয়াত কিন্তু আমি এটাই ব্যৱহাৰ কৰোঁ এটা কলম এটা কিতাপ এখন কিতাপ এটা কলম এটা কুকুৰ হয়নে কিন্তু ইংৰাজী ক্ষেত্ৰত এইটো অলপ ডিফাৰেণ্ট হয় যে যেতিয়া কোনো শব্দ প্ৰথম বৰ্ণটো যেনেকৈ ইয়াতে বি বুক আছে হয়নে ফাৰ্ষ্ট শব্দটোত কি আছে বুক আছে ছেকেণ্ডটোত আছে ডগ হয়নে ছেকেণ্ডটোত ডগ আছে তাৰপিছত ট্ৰী আছে তাৰপিছত গাৰ্ল আছে এতিয়া মনত ৰাখা প্ৰথম লেটাৰ গোটেইকেইটাৰে চাবাচোন প্ৰথম বৰ্ণকেইটা কি ব বি ডি ড টি ট জি গ এই গোটেইকেইটা কিন্তু কনচনেণ্ট চাউণ্ড হয় চাউণ্ড কেইটা কিন্তু আমি সদায় ব ড ট গ হয়নে এই লেটাৰ কেইটাৰ আগত সদায় এই বহিব কি বহিব আ বুক আ ডগ আ ট্ৰী আ গাৰ্ল বুজি পাইছানে এতিয়া যে বাকী যিমান কেইটা কনচনেণ্ট চাউণ্ডেৰে যদি কোনো এটা শব্দ আৰম্ভ হয় তেতিয়া তাৰ আগত সদায় এ বহিব এতিয়া ইয়াতে এটা কথা মন কৰিবলগীয়া যে কেতিয়াবা কেতিয়াবা অলপ এক্সেপশ্যন হয় যেনেকুৱা ভাৱেল লেটাৰ্ছ উইথ কনচনেণ্ট চাউণ্ডছ কিছুমান শব্দ ভাৱেলেৰে আৰম্ভ হয় চাবা মন কৰিবা কিছুমান শব্দ ভাৱেলেৰে আৰম্ভ হ'ব কিন্তু ইয়াৰ উচ্চাৰণটো কনচনেণ্টৰ দৰে হয় তেতিয়াও এ বহিব
যেতিয়া ইয়াতে চোৱা ইউজফুল পেন বুলি কোৱাৰ লগে লগে ইউ চাউণ্ডটো ৱাই চাউণ্ড আহি আছে চোৱা ইউ চাউণ্ডটো ৱাই নিচিনা আহিছে ইউজফুল এ ইউৰোপিয়ানত ৱাই আহি আছে চোৱা ওৱান ৰুপি নোট ওৱান চাউণ্ডটোত ডাব্লিউ চাউণ্ড আহি আছে ৱ চাউণ্ড আহি আছে এই গোটেইকেইটা কনচনেণ্ট চাউণ্ড হয় সেইকাৰণে ইয়াৰ সন্মুখতো আমাৰ এ বহিব এ ইউজফুল পেন এ ইউৰোপিয়ান এ 1 rupee note এইবাৰ আহিলো আমাৰ এনত এ কত বহিব তোমালোকে ক্লিয়াৰ হয় ইয়াৰে সবা ৰুল কেইটাৰ ভিতৰত তুমি এটা ৰুল মনত ৰাখিলেই তোমালোকৰ আনটো ৰুল অটোমেটিকলি শুদ্ধ হৈ যায় তোমালোকে সেইটো ট্ৰিক এপ্লাই কৰিবা যেনেকৈ এ কত বহে মনত ৰাখিলে আমি এন কত বহিব আমি জানি যাম হয়নে নহলে এন কত বহিব সেইকেইটা যদি মনত ৰাখি দিওঁ তেতিয়া আমি এইকেইটা বাকী কেইটাত যে এ বহিব আমি গম পাই যাম হয়নে দিয়া এটা ভাৱেল সাউণ্ডত আহিলো আমি স্বৰবৰ্ণ ভাৱেলৰ আগত বহা শব্দ বা ৱৰ্ডছৰ আগত এন ব্যৱহাৰ কৰা হয় যেনেকৈ ইয়াতে চোৱা এপল এণ্ড এগ এৰোপ্লেন এই চাৰিটা শব্দতে বা আন যিটো শব্দ হওক তোমাৰ অৰেঞ্জ হওক আউল হওক হয়নে ইংক পথত এই আটাইবিলাকৰ ফাৰ্ষ্ট লেটাৰটো মন কৰিবা ভাৱেল হয় হয়নে ভাৱেল হোৱাৰ কাৰণে ইয়াতে কি বহিছে এন বহিছে an apple an ant an egg an aeroplane an ink pot an ice cream an orange হয়নে ইয়াতে বাকি শব্দবিলাক দিয়া নাই তোমালোকে জানা মই জাস্ট এনৰ আৰু এটা ট্ৰিক আছে সাইলেন্ট এইচ ট্ৰিক উইথ এন সাইলেন্ট কনসোনেন্ট নিস্তব্ধ বৰ্ণ বা উজ্জ বৰ্ণ কেতিয়াবা আমাৰ কি হয় লেটাৰ এটা উজ্জ হৈ থাকে বা সাইলেন্ট লেটাৰ হৈ থাকে তেতিয়া কিছুমান এক্সেপশন হয় যেনে যদি কোনো শব্দ এইচৰে আৰম্ভ হয় কিন্তু এইচটো মনে মনে থাকে বা উজ্জ হৈ থাকে তেন্তে তাৰ আগত এন বহে লেটস স্পিক আউট লাউড an hour an honest man an honorable man ইয়াতে চোৱা an hourত এইচ আছে সন্মুখত HOUR কিন্তু এইচটো কনসোনেন্ট কিন্তু যেতিয়া আমি পঢ়িছো সাউণ্ডটো এইচৰ সাউণ্ডটো সাইলেন্ট হৈ আছে আমি পঢ়িছো কেনেকৈ আৱাৰ কললে ও সাউণ্ডটো আহি আছে নে হল তোমাৰ ভাৱেল ঠিক তেনেকৈ ইয়াতে an honest man ও সাউণ্ড আহিছে an honorable man ও সাউণ্ড আহিছে মানে ভাৱেলৰ সাউণ্ড আহি আছে তেতিয়াহ'লে ইয়াৰ আগত এন বহিব বুজি পাইছানে যেনেকৈ এৰ ক্ষেত্ৰত এটা এক্সেপশ্যন আছিল যে কোনো কনসোনেন্ট যদি ভাৱেলেৰে ষ্টাৰ্ট হয় কিন্তু তাৰ আগত যদি উচ্চাৰণটো যদি কনসোনেন্টৰ হয় তেতিয়াহ'লে এ বহে ঠিক তাৰ উল্টা এইটো এবাৰ এ এন আমাৰ ক্লিয়াৰ হৈ গল যেহেতুকে এতিয়া আমি মিটিং দা এতিয়া কাৰ লগত মিট কৰিম আমি দা আৰ্টিকেলটো কেতিয়া কৰিম ইয়াতে এটা কথা কৈ দিওঁ তোমালোকক হয় আমি কেতিয়াবা দা কওঁ আৰু কেতিয়াবা দি কওঁ মন কৰিবাচোন তোমালোকৰ ছাৰ বাইদেউ বিলাকৰ ভিতৰতো কিছুমানে দা কয় কিছুমানে দি কয় এতিয়া চাবা দা কেতিয়া বহে দা কেতিয়া কম আমি আৰু দি কেতিয়া কম যেতিয়া কোনো শব্দ কনসোনেন্ট সাউণ্ডৰে কোৱা হয় তাৰ সন্মুখত সদায় দায়ে বহিব দা বুলি ক'ব লাগিব আমি কওঁতে লিখা THE দায়ে হয় কিন্তু যেতিয়া কোনো শব্দ ভাৱেলেৰে আৰম্ভ হ'ব তেতিয়া কিন্তু ডি বুলি উচ্চাৰণ কৰিব যেনেকৈ দি এপল দি অৰেঞ্জ কিন্তু দা বুক দা পেন বুজি পাইছানে দিয়া ইয়াতে আকৌ ঘূৰি আহো ইয়াতে উচ্চাৰণ সাউণ্ডৰ কথা কৈছো মই তোমালোকক এতিয়া ঘূৰি আহো দা হল নিৰ্দিষ্ট বাচক এতিয়া ডেফিনেটলি কোনো এটা বস্তু প্ৰপাৰ নাউনৰ সন্মুখত বহিব কেতিয়াবা কোনো এক নিৰ্দিষ্ট ব্যক্তি বস্তু বা ঠাই বুজাবলৈ দা ব্যৱহাৰ কৰে বেসিক্যালি প্ৰপাৰ নাউনৰ সন্মুখত প্ৰপাৰ নাউন তোমালোকৰ ক্লিয়াৰ হৈছে আগতে হয়নে দিস ইজ দ্য হাউচ আই ৱান্ট টু বাই সেইখনে ঘৰ যোনখন মই কিনিব বিচাৰিছো এতিয়া তুমি নিৰ্দিষ্টভাৱে এই ঘৰটোৰ বিষয়ে কৈছা এই ঘৰটোৱে মোক লাগে তেতিয়া তাৰ সন্মুখত কি বহিব দা ফাৰ্ষ্ট ভাৰ্চেছ সেকেন্ড মেনশন এতিয়া চোৱা প্ৰথমবাৰ কওঁতে এ এন বহিব কিন্তু দ্বিতীয়বাৰ সেই বিষয়ে ক'লে দা বহিব মানে এটা বস্তুৱে যেতিয়া তুমি মেনশন কৰি ক'বা এৰে বা এনেৰে তাৰপিছত সেই বস্তুটোৰ বিষয়ে আকৌ এবাৰ ক'ব খুজিছা তেতিয়া দা ক'ব লাগিব দা থাকিব There is a flower garden এটা ফুলৰ বাগিচা আছে The garden is very beautiful সেই গাৰ্ডেনখনে তাৰমানে সেই গাৰ্ডেনটো কথা গাৰ্ডেনটো বৰ ধুনীয়া এই বাগিচাখন বৰ এতিয়া সেই গাৰ্ডেনখনৰ বিষয়ে কৈছানে তুমি ডেফিনেটলি বা নিৰ্দিষ্ট ভাষকভাৱে
তেতিয়াহ'লে এইটো সন্মুখত দা বহিব বুজি পালানে দা কেইটামান কণ্ডিশ্যন আছে তাৰ সন্মুখত দা হত বহে সেইকেইটা তোমালোকে মনত ৰাখিব লাগিব যেনে ৰিভাৰ্ছ এণ্ড অ'চিয়ানছ সাগৰ বা মহাসাগৰৰ আগত দা বহে দ্য গংগা দ্য ইণ্ডিয়ান অ'চিয়ান মাউণ্টেইনছ পৰ্বতমালাৰ সন্মুখত দা বহিব দ্য হিমালয়াছ হোলি বুকছ পবিত্ৰ যিমান আমাৰ গ্ৰন্থ কিতাপবিলাক আছে বা পবিত্ৰ গ্ৰন্থবোৰ আছে দ্য ভাগৱত গীতা দ্য কোৰাণ দ্য বাইবল এইবিলাক চবৰে সন্মুখত দা বহিব always use the কৰ সন্মুখত কৰিবা যেতিয়া অদ্বিতীয় বস্তু হ'ব যেতিয়া তোমাৰ সন্মুখত যেতিয়া তুমি গম পাবা পৃথিৱীত এই বস্তুটো আৰু দ্বিতীয়টো নাই এটাই আছে তেনেকৈ তোমালোকক যদি মই সুধো পৃথিৱীত কোৱাচোন এটাই আছে সেনেকুৱা বস্তু তোমালোকে পটককৈ কৈ দিবা জানাই তোমালোকে সেইবিলাক হয়নে দা কেতিয়া বহিব যেতিয়া এটা অদ্বিতীয় বস্তুৰ নাম কম যেনে ছান মুন এইবিলাক কি অদ্বিতীয় এইবিলাকৰ আৰু দ্বিতীয়টো নাই কাৰণ ইহঁতৰ সন্মুখত কি বহিব দা ছান দা মুন নেক্সট আহিল তোমাৰ বিশেষ কিবা প্ৰাণীৰ বিষয়ে ক'ব গ'লে বিশেষ কিবা জন্তুৰ বিষয়ে ক'ব গ'লে দা আছাম ৰাইনো ক'লে আমি আমাৰ এশিঙীয়া গড়টোৰ বিষয়ে ধৰিব পাৰো হয়নে তাৰ সন্মুখত বহিব দা আছাম ৰাইনো এতিয়া বাতৰি কাকত বা সংবাদ পত্ৰ এই মেগাজিন এইবিলাকৰ সন্মুখত দা বহিব দা আছাম ট্ৰিবিউন দা প্ৰতিদিন বুজি পালানে অৰ্ডিনেলছ বা ক্ৰমবাচক শব্দ ক্ৰম বুজোৱা শব্দৰ আগত দা ব্যৱহাৰ হয় ক্ৰম কি বস্তু ক্ৰম বস্তুটো কি এটা শব্দটো দিছে মই তোমালোক বুজাই দি আছো যেতিয়া আমি কাৰোবাক কম দিছ ইজ দ্য ফাৰ্ষ্ট টাইম ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফ'ৰ্থ এইবিলাক হ'ল ক্ৰমবাচক শব্দ আৰু ইয়াৰ সন্মুখত দা বহিব দিছ ইজ দ্য ফাৰ্ষ্ট টাইম আই এম হেল্পিং ইউ দিছ ইজ দ্য লাষ্ট টাইম আই এম ৱাৰ্নিং ইউ এনেকুৱা ধৰণৰ বাক্যবিলাকৰ সন্মুখত আমি সদায় দা ব্যৱহাৰ কৰিম কাউণ্ট্ৰিজ বহু বচনযুক্ত দেশৰ সন্মুখত যুক্তৰাষ্ট্ৰ বুজোৱা দেশৰ নামৰ আগত দা বহে দ্য ফিলিপাইনছ দ্য ইউনাইটেড ষ্টেটছ দ্য ইউনাইটেড কিংডম লেটছ ট্ৰাই টুগেডাৰ বোলা এতিয়া তোমালোকেতো গমেই পালা এ ক'ত বহিব এন ক'ত বহিব আৰু দা ক'ত বহিব এতিয়া আমি আমাৰ নেক্সট ষ্টেপত আগবাঢ়ো বুক বুক কনসোনেন্ট সাউন্ড হয় ব হয় ফাৰ্স্ট লেটাৰটো কি হয় ব তে ইয়াৰ সন্মুখত কি বহিব এ বহিব এ বুক আ বুক অৰেঞ্জ অৰেঞ্জৰ ফাৰ্স্ট লেটাৰটো কি হয় সাউন্ডটো কি ও ইয়াৰ সন্মুখত কি বহিব an orange yes hour vowel sound silent হৈ আছে এইটো ইয়াৰ সন্মুখত কি বহিব an hour হিমালয়াছ এইটো মাউণ্টেইন ৰেঞ্জ হয় আমি সকলোৱে জানো ফেমাছ মাউণ্টেইন ৰেঞ্জ মানে পৰ্বতমালা হয় ইয়াৰ সন্মুখত কি বহিব দা আশা কৰিছো তোমালোকে বুজি পাইছা you are an article star তুমি এতিয়া আৰ্টিকেলৰ হিৰো হৈ গলা কিয়নো তোমালোকে বুজি পালা এতিয়া আৰ্টিকেল ক'ত বহিব এইটা আৰ্টিকেল ষ্টাৰ হৈ গৈছা আৰ্টিকেলৰ হিৰো হৈ গৈছা এতিয়া মই এটা আৰ্টিকেলৰ ৱৰ্কশীট এটা দিছো মানে তোমালোকে প্ৰেক্টিচ কৰিবৰ কাৰণে অনুশীলন নিচিনা কিছুমান তোমালোকক আৰ্টিকেল ফিল আপ দ্য গেপছ বুলি এ এন দ্বাৰে কেইটামান বস্তু দিছো এইটো তোমালোকে কি কৰিবা নিজৰ কপিত ঘৰত প্ৰেক্টিচ বহি আছে এক্সট্ৰা বা স্কুলৰে বহি তাক তোমালোকে প্ৰেক্টিচ কৰিবা আৰু ছাৰ বা বাইদেউক দেখুৱাই ল'বা হয়নে আৰু কিবা যদি নোৱাৰা তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভণিৰ পৰা ক'ৰবাত চাই ল'বা কিন্তু কপি নকৰিবা যে ভিডিঅ'ত কিবা এটা সলভ কৰি দিছো সেইটো চাই পেলাই তোমালোকে ডাইৰেক্টলি লিখি ল'বা ক'ত এ বহিব এন সেইটো নহয় বুজি লৈ পেলাই ক'ত কিয় কি কাৰণত এ বহিছে কি কাৰণত এন বহিছে সেইটো চাই ল'বা ঠিক আছে এতিয়া আজি ভিডিঅ'টো ইয়াতে সামৰণি কৰিলো বাই বাই